ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ড সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে যিসকল লোকে এনআৰচিত আবেদন কৰা নাছিল সেই সকল লোকে আধাৰ কাৰ্ড লাভ নকৰে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অসমৰ কেইবাখনো জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড ইস্যু হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰে পৰা নতুন এছঅপি যুগুত কৰা হৈছে এই নতুন নিয়ম আজিৰে পৰা কাৰ্যকাৰী হ'ব আৰু আধাৰ কাৰ্ড লাভ কৰিবৰ বাবে আপোনাক লাগিব কি নথিপত্ৰ সেই সন্দৰ্ভতো বিস্তৃত তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছোঁ ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন এছঅপি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য অসমত আধাৰ কাৰ্ড লাভ কৰাৰ এতিয়াৰ পৰা নতুন নিয়ম ৰাজ্য চৰকাৰৰ পোৰ্টেলৰ অধীনত নতুন এছঅপি ৰূপায়ণত ইতিমধ্যে অনুমোদন দিছিল ৰাজ্যিক কেবিনেটে আৰু এছঅপি ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ হ'ব এই কথা ইতিমধ্যে ৰাজ্যৰ কেবিনেট বৈঠকে উল্লেখ কৰিছিল ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পাছতহে লাভ কৰিব আধাৰ ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগেহে ভেৰিফিকেশ্যন কৰিব পাৰিব আধাৰৰ আজিৰ পৰা এই নতুন নিয়মসমূহ কাৰ্যকাৰী হ'ব ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে আধাৰ ভেৰিফিকেশ্যনৰ দায়িত্বত থাকিব এইগৰাকী বিষয়া আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা নিৰীক্ষাৰ বাবে দায়বদ্ধ হ'ব ৰাজ্যৰ চক্ৰ বিষয়াসকল UIDAI পোৰ্টেলত আবেদন কৰাৰ পাছত সেই আবেদনখন ৰাজ্য চৰকাৰৰ পোৰ্টেললৈ আহিব আৰু ফিজিক্যাল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পোৰ্টেলত আহিব সেই বিশেষ আবেদনখন আৰু ফিজিক্যাল ভেৰিফিকেশ্যন কৰিব বিশেষ সমন্বয়ৰক্ষী বিষয়াই এনআৰচিত অসমৰ কোনো পৰিয়ালে আবেদন কৰিছে নে নাই সেয়া লক্ষণীয় হ'ব ভেৰিফিকেশ্যন কৰা হ'ব এনআৰচিত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড এনআৰচিত আবেদন কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব ৰাজ্যত এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে অৱশ্যে অসমত কৰ্মৰত ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব সন্দেহযুক্ত নাগৰিক অথবা বিদেশীয়ে যাতে নাগৰিকত্ব নাপায় তাৰ বাবে এই ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ আজিৰ পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম এনআৰচিত আবেদন নকৰিলে অসমত নাপাব আধাৰ কাৰ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা একাংশ জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড ইস্যু হৈছে আৰু অসম বাংলাদেশ সীমান্ততো প্ৰতিদিনে যথেষ্ট সংখ্যক লোকক ইতিমধ্যে ধৰা হৈছে এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত পোষ্ট যোগে জনাই আহিছে প্ৰতিটো দিনতেই আৰু এই বাংলাদেশী লোকসকলে অসমত আধাৰ কাৰ্ড বনাই অন্য প্ৰান্তলৈ গুচি যায় আৰু বাংলাদেশীয়ে অসমত বহু আধাৰ কাৰ্ড উলিওৱাৰ তথ্য এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আৰু ইয়াকে লৈ কঠোৰ হৈ পৰিল ৰাজ্য চৰকাৰ 2014 চনত যদিহে কোনো লোকে এনআৰচিত আবেদন কৰা নাছিল সেই লোকে আধাৰ কাৰ্ড লাভ নকৰে ৰাজ্যত এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আধাৰ কাৰ্ড লাভ কৰিবৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সন্দৰ্ভতো ৰাজ্যৰ কেবিনেট বৈঠকত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু কালিৰ দিনটোতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য এই মুহূৰ্তত শুনাই লোৱাৰ চেষ্টা কৰিছোঁ UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI এখেতসকলৰ পোৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পোৰ্টেলত আহিব সাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই প্ৰথম পৰীক্ষা হ'ব সেইটো যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে এনআৰচিত
নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ গুজৰাট মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব কিন্তু ফিজিক্যাল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। সাৰ্কেল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে সাৰ্কেল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিক্যাল ভেৰিফিকেশ্যনৰ পিছত ফিজিক্যাল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। সাৰ্কেল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ গুজৰাট মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব কিন্তু ফিজিক্যাল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। সাৰ্কেল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে
চাৰ্কুল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব, যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে, UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে, তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে, তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। চাৰ্কুল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে, কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে চাৰ্কুল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব, যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব।